আৰু জনাব বিচাৰিছো তেখেতক আৰু জনাব বিয়োগী ব্লক কংগ্ৰেছৰ সভাপতি হৰেণ নাথ দেৱে কালিলৈ কিন্তু মুখ্যমন্ত্ৰীও প্ৰচাৰ চলাব আৰু তাৰ প্ৰাক মুহূৰ্তত আপুনিও আজি উপস্থিত হৈছে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব নেকি বিহংগী জিলা পৰিষদ চাওক এইটো এসময়ত কংগ্ৰেছৰে দুৰ্গ আছিলে বিভিন্ন কাৰণত ৰাজনীতিক এটা পৰিৱৰ্তন হৈ থাকে কিন্তু এতিয়া আপুনি দেখিছে যিধৰণে যুৱ প্ৰজন্ম ওলাই আহিছে মহিলাসকল ওলাই আহিছে আৰু বিজেপিৰ 10 বছৰীয়া শাসনকালত বিজেপিৰ যিটো প্ৰকৃত চৰিত্ৰ সেইটো অসমৰ ৰাইজে খুব ভাল ধৰণে বুজি পাইছে আৰু সেই উপলব্ধিৰে 2 মেত ৰাইজে ভোটদান কৰিব কোৱা লুঙি টুপি ৰাজনীতিৰ প্ৰভাৱ পৰিব চাওক তেওঁলোকৰ গুৰিত এটা কোনো ইছ্যু নাই তেওঁলোকে নিবনুৱা সমস্যাৰ কথা মিটিঙত পাতিবলৈ ভয় খায় মূল্যবৃদ্ধি সম্পৰ্কত মিটিঙত পাতিবলৈ ভয় খায় 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেলে নহ'লে বুলি ৰাইজে সুধিব বুলি ভয় খায় সেইকাৰণে তেওঁলোকে ৰাজনীতিক জীয়াই থাকিবৰ কাৰণে জাত পাত ধৰ্মীয় মেৰু বিভাজন আৰু ঘৃণাৰ ৰাজনীতিক তেওঁলোকে উপজীব্য হিচাপে লৈছে সেইটো অসমৰ ৰাইজে গ্ৰহণ নকৰে এই শোণিতপুৰ জিলা জ্যোতি বিষ্ণু ফণী শৰ্মাৰ কৰ্মভূমি ইয়াত ৰাইজে সম্প্ৰীতি আৰু সমন্বয়ৰ ৰাজনীতি বিচাৰে প্ৰগতিৰ ৰাজনীতি বিচাৰে আৰু সেয়া তেজপুৰৰ ৰাইজে অসমৰ ৰাইজক বাদ দেখুৱাব কিন্তু মুখ্যমন্ত্ৰী কৈছে উজনিত এটা নামনিত এটা সংখ্যালঘু লোকক লৈ তেওঁক কেনেকৈ দৈত্য চৰিত্ৰ তেওঁতো ৰাৱণৰ যেনেকৈ দশমুখ এইজনো দশমুখা অসমৰ মুখ্যমন্ত্ৰীও দশমুখা আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ